হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ ক্লেৰিফিকেশ্যন দিম। যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম, তেওঁ ঘোষণা কৰিছিলে, তেওঁ এটা ভিডিঅ' বনাই পেলাই কথাখিনি জনাইছিলে যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0ৰ যোনটো APSCৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত কৰিম বুলি তেওঁ জনাইছিলে, আমাক অৱগত কৰিছিলে যে প্ৰিলিমিনেৰী, মেইনছ, ভাইভা তেনেকৈ 3টা ষ্টেজত হ'ব। কিন্তু এতিয়া বহুতখিনি কেণ্ডিডেটছৰ পৰা তেওঁ কমপ্লেইন পালে। বহুতখিনি কেণ্ডিডেটছে তেওঁক জনালে কথাটো যে এতিয়া লাষ্ট মমেণ্টত 2 মাহ থাকোঁতে এনেকুৱা এক্সাম পেটাৰ্ণ ছাডেনলি চেঞ্জ কৰি দিলে মানে প্ৰিপেৰেশ্যনত বহুত প্ৰব্লেম হয় আৰু পটককৈ APSCৰ আৰ্হিত লৈ গ'লে মানে বহুতখিনি কেণ্ডিডেটছে হয়তো তেনেকুৱা ধৰণৰকৈ প্ৰিপেয়াৰ্ড নহয় ফেচ কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ এক্সামিনেশ্যন পেটাৰ্ণ। চ' সেইটো কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ক্লেৰিফিকেশ্যন দিলে যে এইবাৰ মেইনছৰ পেটাৰ্ণত নহ'ব। চ' 2 এদিনতে আপোনালোকে সেইটোৰ ওপৰত ক্লেৰিফিকেশ্যন পাই যাব। ADRE 2.0ত কোনো মুখ্য পৰীক্ষা নহ'ব বুলি তেওঁ এনাউন্স কৰিলে। মই আপোনালোকক ভিডিঅ'টো দেখাইছোঁ, আপোনালোকে তেওঁৰ ভিডিঅ'টো নিজে চাই লওক। আৰু এই ভিডিঅ'টো আছাম কম্পিটিটিভ এক্সাম যোনটো চেনেল আছে কুশল শইকীয়া বুলি, চ' তেওঁৰ চেনেলৰ পৰা লৈছিলোঁ, তেওঁৱে মোক শ্বেয়াৰ কৰিলে, মই তেওঁক খুজিছিলোঁ। চ' সেইটো কাৰণে তেওঁৰ পৰাই লৈছিলোঁ, আছাম কম্পিটিটিভ এক্সামৰ পৰা। চ' ভিডিঅ'টো শুনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি বুলি কৈছে। পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, 2-এজনে অলপ গালি-গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি-গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। চ' আপোনালোকে দেখিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথাখিনি যোনখিনি ক'লে। চ' আপোনালোকে নেক্সট 2-3 ডেইজৰ ভিতৰত আপোনালোকে ফাইনেল ক্লেৰিফিকেশ্যন পাই যাব এইটোৰ ওপৰত। চ' তেওঁ যিহেতু চবকে আশ্বাস দিছে। বাকী এতিয়া কথাটো হ'ল যে আপোনালোকে এইটো লৈ পেলাই ইমান বেছি টেনশ্যন লৈ থাকিব নালাগে, যিহেতু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছামে নিজেই যিহেতু কথা দিছে। চ' আপোনালোকে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0টো আগৰ পেটাৰ্ণতে, মষ্ট প্ৰবেবলি আগৰ পেটাৰ্ণতে হ'ব, যোনটো আগতে চিলেবাছ ফ'ল' কৰিছিলে। চ' সেইখিনি মতে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, যেনেকৈ ইমান দিন প্ৰিপেৰেশ্যন কৰিলে। বাকী ইমানেই আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু বাকী আপোনালোকে যদি এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে মোৰ ওচৰত কৰ্চেছ কিছুমান আছে, আপোনালোকে কৰ্চবিলাক ল'ব পাৰে। চ' আগতে কোনোবাই যদি কিবা কৰ্চ লৈ থৈছে, তথাপিতো এবাৰ জনাই দিব কোনটো কৰ্চ লৈছিলে, কাৰণ কিছুমান কৰ্চৰ মেটেৰিয়েলছ কমন পৰিব পাৰে। তেতিয়া কমনখিনি বাদ দি পেলাই বাকী যোনখিনি এক্সট্ৰা মেটেৰিয়েলছ আহিব সেইখিনি ল'লেই হ'ল। তাৰ কাৰণে আপোনালোকে গোটেই ফুল পে'মেণ্ট কৰিব নালাগে। আৰু ইয়াতে এভেইলেবল কৰ্চেছবিলাক হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, APDCL, AHSL কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত। APSC CCৰ প্ৰিলিমিনেৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0ৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। APSC মটৰ ভেহিকুল ইনস্পেক্টৰ MVIৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে 400। আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে কৰ্চ ল'লে মানে লাইফ টাইমৰ কাৰণে পাই থাকিব। প্ৰত্যেক মাহে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব। এতিয়া এজ অফ নাও কৰ্চবিলাকত জানুৱাৰী 2023 বা জুন 2024ৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ
এভেইলেবল কৰোৱা হৈছে বাকী জুলাই মাহটো জাষ্ট ষ্টাৰ্ট হৈ আজি 10-11 তাৰিখ হৈছে চ' জুলাই মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্টৰ 2-3 তাৰিখে আপোনালোকে জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব তাৰ কাৰণে জাষ্ট মোক হোৱাটছএপতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল আগষ্টৰ 2 বা 3 তাৰিখে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্ব' কৰিম যোনখিনি কোৰ্চত কি কি ইনক্লুডেড থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব কোৰ্চবিলাক PDF ফৰ্মেটত আছে য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে APSC কোৰ্চবিলাকত ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো পাই যাব কাৰেণ্ট এফেয়াৰ্ছত MCQৰ বাহিৰে এক্সপ্লেনেশ্যনো আছে মেথছ ৰিজনিং এপ্টিটিউডত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইবিলাকো ইনক্লুডেড থাকিব চ' গোটেইখিনি থাকিব খালি PDF ফৰ্মেটত আছে আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতো কোৰ্চখিনিৰ কথা এবাৰ উল্লেখ কৰিছোঁ ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত চেক কৰি ল'ব আৰু এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ ল'ব বিচাৰে আৰু আগতে যদি কিবা কোৰ্চ লৈ থৈছে তথাপিতো জনাওক আৰু 2-3টা কোৰ্চ কম্বাইনকৈ ল'ব হ'লেও যদি কমন মেটেৰিয়েলছ পৰে তেতিয়াহ'লে আপোনালোকে কমন মেটেৰিয়েলছখিনি মাইনাছ কৰি তেনেকৈ মতে প্ৰাইচটো দিলে হ'ল এনেকুৱা নহয় যে 3টা কোৰ্চ ল'লে মানে আপোনালোকে ফুল প্ৰাইচ পে' কৰিব লাগিব কেতিয়াবা 400-500 টকাটো 3টামান কোৰ্চ আহি যাব চ' তেনেকুৱা ধৰণৰ কথা এবাৰ হোৱাটছএপত মেছেজ কৰি জনাব কেনেকুৱা ধৰণৰ কোনটো কোৰ্চ ল'ব বিচাৰে এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কাৰণে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু লগতে যোনটো এই হোৱাটছএপ নাম্বাৰটো দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম